নমস্কাৰ ND24 চাই থকাৰ বাবে ধন্যবাদ। এই মুহূৰ্তত ডাঙৰ খবৰ জানাবলৈ বিচাৰিছো যে ইতিমধ্যে সম্পন্ন হৈছে প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈৰ ডায়ালাইসিস প্ৰক্ৰিয়া আৰু এই মুহূৰ্তত স্বাস্থ্য মন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা গৈ GMCHত উপস্থিত হৈছে। এই মুহূৰ্তৰ খবৰ আমি জনাইছো আমাৰ সাংবাদিক গুঞ্জন লাইভত আছে বৰ্তমান, গতিকে তেওঁৰ ওচৰলৈ যাম, কিন্তু তাৰ আগতে অসমৰ দৰ্শকসকলক জনাবলৈ বিচাৰিছো সমগ্ৰ ৰাজ্যজুৰি যিসকল লোকে প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈৰ বাবে আশু আৰোগ্যৰ বাবে কামনা কৰি আছে, প্ৰাৰ্থনা কৰি আছে, তেওঁলোকৰ বাবে জনাবলৈ বিচাৰিছো ইতিমধ্যেই তৰুণ গগৈৰ ডায়ালাইসিস প্ৰক্ৰিয়া সম্পন্ন হোৱা বুলি আমি এক সূত্ৰৰ পৰা খবৰ পাইছো। আৰু আমি যি জনাইছিলো আপোনালোকক ইতিমধ্যে তেখেতৰ দেহৰ পৰা প্ৰায় 650 মিলিলিটাৰ প্ৰস্ৰাৱ ইতিমধ্যে বাহিৰ কৰা হৈছে ডায়ালাইসিস প্ৰক্ৰিয়াৰ পাছত। গতিকে ইয়াৰ পাছৰ প্ৰক্ৰিয়াখিনি কি হ'ব, চিকিৎসকে কি ক'ব, বা তেখেতৰ বৰ্তমান সময়ত ডায়ালাইসিস সম্পন্ন হোৱাৰ পাছত তেওঁৰ স্বাস্থ্যৰ অৱস্থা কেনেকুৱা, এই বিষয়ে অধিক জানিম। কিন্তু তাৰ লগতে আমি জনাবলৈ বিচাৰিছো যে ডায়ালাইসিস সম্পন্ন হোৱাৰ পাছতে লগে লগে স্বাস্থ্য মন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা গৈ GMCHত উপস্থিত হৈছে। গতিকে GMCHৰ বৰ্তমান সময়ত তেওঁ ভিতৰত প্ৰৱেশ কৰিছে, তেখেতে প্ৰাক্তন মুখ্যমন্ত্ৰীগৰাকীৰ কাষলৈ গৈছে, হয়তো তেখেত কথা পাতি খন্তেক সময়তে ওলাই আহিব। এই মুহূৰ্তত লাইভত আছে গুঞ্জন, আপোনাৰ ওচৰলৈ আহিছো। এই মুহূৰ্তত যি খবৰ আছে আমাৰ হাতত, বৰ্তমান সময়ত স্বাস্থ্যমন্ত্ৰী গৈ ভিতৰত সোমাইছেগৈ, আৰু দ্বিতীয়টো খবৰ হৈছে এক সূত্ৰৰ খবৰ অনুসৰি ইতিমধ্যে ডায়ালাইসিস সম্পন্ন হৈছে। কি খবৰ আপোনাৰ হাতত আছে বৰ্তমান গুঞ্জন? হয় মানস, ইতিমধ্যে তৰুণ গগৈৰ ডায়ালিসিস প্ৰক্ৰিয়া সম্পন্ন হৈছে। 2:30 বজাৰ পৰা ডায়ালিসিস আৰম্ভ কৰা হৈছিল, আৰু সেই ডায়ালিসিসতে তেওঁৰ কিছু পটাছিয়ামৰ পৰিমাণ তেওঁৰ শৰীৰত ধৰা পৰিছে, বা অধিক মাত্ৰাত পটাছিয়াম তেওঁৰ শৰীৰত আছে, সেয়েহে কিছু অসুবিধাৰ সন্মুখীন চিকিৎসকৰ দল হৈছিল। কিন্তু তাৰপিছতো ডায়ালিসিস তেওঁলোকে সফলভাৱে সম্পন্ন কৰিলে, কিন্তু ইয়াৰ ফলাফল কি হ'ব এই মুহূৰ্তত জানিব পৰা নাই। কিছু সময় পূৰ্বে স্বাস্থ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা তেওঁ ভিতৰত প্ৰৱেশ কৰিছে, তৰুণ গগৈৰ স্বাস্থ্যৰ বুজ ল'বলৈ তেওঁ প্ৰৱেশ কৰিছে। আমি কালিও দেখুৱাইছিলোঁ স্বাস্থ্যমন্ত্ৰীগৰাকীয়ে যেতিয়া তৰুণ গগৈৰ স্বাস্থ্যৰ অধিক অৱনতি ঘটিছিল, তেতিয়াই তেওঁ ততাতৈয়াকৈ আহি GMCHত উপস্থিত হৈছিল। GMCHত আহি তেওঁ লগে লগে সেই কেবিনলৈকে গৈছিল, আৰু তাৰপিছতে তৰুণ গগৈক যেতিয়া ভেণ্টিলেটৰত সোমোৱা হৈছিল তেতিয়াও স্বাস্থ্যমন্ত্ৰীগৰাকী উপস্থিত আছিল। আৰু এই মুহূৰ্ততো যিহেতু ডায়ালিসিস প্ৰক্ৰিয়া সম্পন্ন হৈছে, তেওঁ নিজে আহি উপস্থিত হৈছে। আমি দেখিছোঁ যে ৰাতিপুৱাৰ ভাগত জনসভা সম্বোধন কৰিছে, ৰেলী তেওঁ ভাগ লৈছে, আৰু তাৰপিছতো তেওঁ আহি পুনৰ GMCHতে উপস্থিত হৈছে। কিছু সময়ৰ পিছতে তেওঁৰ আমি মন্তব্য ল'বলৈ সক্ষম হ'ম, স্বাস্থ্যমন্ত্ৰীগৰাকীয়ে কি মন্তব্য কৰে। কিন্তু আমি এই মুহূৰ্তত আন এটা কথা জনাব বিচাৰিছোঁ, চিকিৎসকৰ দলে এই মুহূৰ্তত তেওঁলোকে সিদ্ধান্ত লৈছে বা তেওঁলোকে চিন্তা চৰ্চা কৰিছে যে এদিনৰ মূৰে মূৰে ডায়ালিসিস কৰিব পাৰি নেকি, তাৰ এটা চিন্তা চৰ্চা এইমছৰ চিকিৎসকৰ দল যিহেতু ভিডিঅ' কনফাৰেন্স যোগে সকলো সময়তে সহায় কৰি আছে চিকিৎসকৰ দলক, গতিকে তেওঁলোকে এই চিন্তা চৰ্চা অব্যাহত ৰাখিছে। আৰু তৰুণ গগৈৰ শৰীৰত যি তেওঁ কিডনীৰ অসুবিধা হৈছিল বা প্ৰেচাব তেওঁ কৰিব পৰা নাছিল, কিন্তু 650 ml ডায়ালিসিছৰ সহযোগত বাহিৰ কৰিবলৈ সক্ষম হৈছে। কিন্তু সবিশেষ সঠিক তথ্য বা আনুষ্ঠানিক মন্তব্যৰ বাবে আমি মাত্ৰ কিছু সময় আমাৰ দৰ্শকসকলে অপেক্ষা কৰিব লাগিব। স্বাস্থ্যমন্ত্ৰীগৰাকীয়ে নিজেই তেওঁ ওলাই আহি সবিশেষ দৰ্শকসকলক উদ্দেশ্যি বিৱৰি ক'ব। কিন্তু তাৰ পূৰ্বে আমি এটা কথা ক'ব বিচাৰিছোঁ যে তৰুণ গগৈ আজি যি ডায়ালিসিস সম্পন্ন হ'ল, এই ডায়ালিসিস কৰাৰ বাবে চিকিৎসকৰ দল অহৰহ তেওঁলোকে লাগি আছিল, কিন্তু তৰুণ গগৈৰ শাৰীৰিক অৱস্থা ইমানেই জটিল আছিল যে ডায়ালিসিস সফলভাৱে সম্পূৰ্ণ কৰাত বা ডায়ালিসিস প্ৰক্ৰিয়া আৰম্ভ কৰাত তেওঁলোকে বাৰে বাৰে আগবাঢ়ি থমকি ৰ'বলগীয়া হৈছিল। কিন্তু যি ঔষধ পাতি দিয়া হ'ল, যি ঔষধ পাতিৰ ফলত যি তেওঁৰ ইন্দ্ৰিয়সমূহ কিছু সক্ৰিয় কৰাৰ বাবে চেষ্টা চলোৱা হ'ল, সেই ঔষধৰ ক্ৰিয়া কৰাৰ ফলতে তাৰ ফলশ্ৰুতিতে আজি ডায়ালিসিস প্ৰক্ৰিয়া আৰম্ভ কৰা হ'ল। ডায়ালিসিস প্ৰক্ৰিয়া সফলভাৱে সম্পন্ন হ'ল নে নহ'ল তাৰ সম্পৰ্কে আমি কিছু সময় পিছতে সেই সম্পৰ্কে আমি সবিশেষ আমি তথ্য লাভ কৰিম। কিন্তু এই মুহূৰ্তৰ আটাইতকৈ গুৰুত্বপূৰ্ণ খবৰ, যি ডায়ালিসিছৰ বাবে অপেক্ষা কৰিবলগীয়া হৈছিল চিকিৎসকৰ দলে, সেই ডায়ালিসিস প্ৰক্ৰিয়া ইতিমধ্যে সম্পন্ন হৈছে। আৰু এয়া আজিৰ দিনটোৰ কালিও যদিও বা কোৱা হৈছিল যে জটিলৰ পৰা জটিলতৰৰ দিশে তৰুণ গগৈৰ স্বাস্থ্য গতি কৰিছে, কিন্তু আজি ৰাতিপুৱাৰ ভাগৰ পৰা সুখবৰসমূহ আহিব ধৰিছে যে তেওঁ চকু মিলিছে আৰু তেওঁ কিছু পৰিমাণে তেওঁ ছেমি কনচিয়াছ হৈছে বুলি চিকিৎসকে মন্তব্য কৰিছে। গতিকে এটাৰ পিছত এটাকৈ ভাল খবৰ আহি আছে, আৰু ডায়ালিসিস প্ৰক্ৰিয়া যিহেতু সম্পন্ন হ'ল, ইও এটা ভাল খবৰ বুলিয়ে গণ্য কৰা এই মুহূৰ্তত উচিত হ'ব। কাৰণ সমগ্ৰ ৰাজ্যবাসী এই মুহূৰ্তত তৰুণ গগৈৰ স্বাস্থ্যক লৈ উদ্বিগ্ন হৈ আছে, তেওঁৰ কি হ'ব কি নহ'ব তাক লৈ সকলো চিন্তিত হৈ আছে। প্ৰান্তৰ পৰা বিভিন্নজন আহি GMCH চৌহদত উপস্থিত হৈছে। গতিকে কেনেধৰণে
এই প্ৰক্ৰিয়াখিনি সম্পন্ন কৰা হ'ল, কি ইয়াত অসুবিধাৰ চিকিৎসকৰ দল হ'বলগীয়া হৈছে বা পৰৱৰ্তী সময়ত কি কাৰ্যপন্থা লোৱা হ'ব তাৰ ওপৰতো চিন্তা চৰ্চা ইতিমধ্যে চলিছে। আৰু স্বাস্থ্যমন্ত্ৰীগৰাকী যিহেতু নিজেই উপস্থিত হৈছে, তেওঁ আহি এই সবিশেষখিনি অৱগত কৰিব যে ডায়েলিচিছ প্ৰক্ৰিয়া এদিনৰ মূৰে মূৰে চিকিৎসকসকলৰ বা ভিতৰুৱা সূত্ৰই আমাক জনোৱা অনুসৰি তেনেধৰণে তেওঁলোকে সম্পাদন গুঞ্জন অলপ সময় আপোনাক লাইনত ৰাখিছোঁ। এই মুহূৰ্তত মই জনাবলৈ বিচাৰিছোঁ দৰ্শকসকলক যে ইতিমধ্যে গুঞ্জনে কৈছে যে ডায়েলিচিছ প্ৰক্ৰিয়া সম্পন্ন হৈছে প্ৰাক্তন মুখ্যমন্ত্ৰীগৰাকীৰ। এটা ভাল খবৰ এইখিনিতে আহি পৰিছে, কাৰণ কালিৰ দিনটোত যথেষ্ট জটিলতাৰ সৃষ্টি হৈছিল, কাৰণ তেখেতৰ ডায়েলাইচিছৰ যি প্ৰক্ৰিয়া, সেই প্ৰক্ৰিয়া মাল্টি অৰ্গেন ডিছঅৰ্ডাৰৰ বাবে বা তেখেতৰ বিভিন্ন অংগই দেহৰ কাম কৰা নাছিল, যাৰ ফলত ডায়েলাইচিছ প্ৰক্ৰিয়াটো সম্ভৱ হৈ উঠা নাছিলে। আৰু তাৰ পাছত তেওঁক ততাতৈয়াকৈ মেডিচিন দিয়া হৈছিল, ঔষধ দিয়া হৈছিল। গতিকে তাৰ পাছত এতিয়া ঔষধে কাম কৰিছে, আৰু যাৰ ফলত ইতিমধ্যে 6 ঘণ্টীয়া এটা দীঘলীয়া ডায়েলাইচিছ প্ৰক্ৰিয়া সম্পন্ন হৈছে প্ৰাক্তন মুখ্যমন্ত্ৰীগৰাকীৰ দেহত। এইখিনিতে ND24 দৰ্শকসকলক জনাই থৈ দিব বিচাৰিছোঁ যে তেখেতৰ বৃক্কই কিছু সময়ৰ কাৰণে তেওঁৰ অচল হৈ পৰিছিলে, কাম কৰা নাছিল, যাৰ ফলত তেখেতে প্ৰস্ৰাৱৰ যথেষ্ট জটিলতাৰ সৃষ্টি হৈছিল। আৰু তেনে এগৰাকী পেচেণ্টক বা ৰোগীক দৰাচলতে ডায়েলাইচিছ কৰা হয়। আৰু যিটো আমাৰ দেহৰ যি তেজৰ যিটো শুদ্ধিকৰণ প্ৰক্ৰিয়া থাকে, সেই শুদ্ধিকৰণ প্ৰক্ৰিয়াত যেতিয়া ব্যাঘাত জন্মে বা যেতিয়া প্ৰস্ৰাৱৰ ক্ষেত্ৰত কিছু ব্যাঘাত জন্মে, তেতিয়া আৰ্টিফিচিয়েলি সেই শুদ্ধিকৰণৰ ব্যৱস্থা কৰা হয়, কৃত্ৰিমভাৱে সেই শুদ্ধিকৰণৰ ব্যৱস্থা কৰা হয়, যি প্ৰক্ৰিয়াক কোৱা হয় ডায়েলাইচিছ। আৰু সেই ডায়েলাইচিছৰ মাজেৰেই বৰ্তমান সময়ত এই যি শুদ্ধিকৰণৰ ব্যৱস্থা, সেই ব্যৱস্থাত প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈৰ দেহত কৰা হৈছিল। আৰু 6 ঘণ্টীয়া এটা জটিল পদ্ধতিৰ মাজেৰে ইতিমধ্যে এই ডায়েলাইচিছ সম্পন্ন হৈছে প্ৰাক্তন মুখ্যমন্ত্ৰীগৰাকীৰ। এটা ভাল খবৰ এয়া যে ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ পৰা লোক আহি GMCHত উপস্থিত হৈছে। তেওঁলোকে যথেষ্টখিনি প্ৰাৰ্থনা কৰিছে, যথেষ্ট কথা পাতিছে তেওঁলোকৰ মাজত। প্ৰাক্তন মুখ্যমন্ত্ৰীগৰাকীৰ প্ৰতি মানুহৰ যি শ্ৰদ্ধা, যি মৰম, যি আৱেগ, সেয়া নিশ্চয়কৈ প্ৰস্ফুটিত হৈ উঠিছে GMCHৰ বাকৰিত। আৰু আমাৰ সাংবাদিক গুঞ্জনে পুৱাৰ ভাগৰ পৰাই দেখাই আছে যে আজি কেনেকুৱা এটা পৰিৱেশ পৰিস্থিতিৰ সৃষ্টি হৈছে GMCHৰ বাহিৰত। ইতিমধ্যে আমি জনাইছোঁ আপোনালোকক যে স্বাস্থ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা গৈ কিছু সময় পূৰ্বে ভিতৰত সোমাইছে। তেওঁ যিকোনো মুহূৰ্তত বাহিৰলৈ ওলাই আহিব আৰু তেওঁ সেই তথ্যখিনি জনাব আচলতে কেনে অৱস্থাত পাই আহিছে প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈ। কাৰণ ৰাজনৈতিকভাৱে তেওঁলোকৰ মাজত অৰিয়া অৰি থাকিব পাৰে, বৰ্তমান সময়ত তেওঁলোকৰ চিন্তাধাৰাৰ কিছু ব্যতিক্ৰম দেখিবলৈ পোৱা গৈছে, তেওঁলোকৰ চিন্তাধাৰাৰ অমিল দেখিবলৈ পোৱা গৈছে। কিন্তু তথাপিও প্ৰাক্তন মুখ্যমন্ত্ৰীগৰাকীৰ সৈতে যি ঘনিষ্ঠতা বৰ্তমানৰ স্বাস্থ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ, সেয়া সৰ্বজন বিদিত। এসময়ত ব্লু হোৱাইট বয় বুলি যিগৰাকী হিমন্ত বিশ্ব শৰ্মাক কৈছিল প্ৰাক্তন মুখ্যমন্ত্ৰীগৰাকীয়ে, আৰু সেইগৰাকী হিমন্ত বিশ্ব শৰ্মা বৰ্তমান সময়ত তেওঁৰ যথেষ্ট ব্যস্ততাৰ মাজতেই কিন্তু তেখেতৰ বাবে উপস্থিত হৈছে। আৰু GMCHত যিমানখিনি ব্যৱস্থাৰ প্ৰয়োজন হয় গোটেইখিনি কৰিবলৈ সক্ষম হৈছে GMCH কৰ্তৃপক্ষই আৰু স্বাস্থ্যমন্ত্ৰীগৰাকীৰ তত্বাৱধানত। এটা কথা ক'বই লাগিব যে প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈৰ স্বাস্থ্যৰ উন্নতিৰ বাবে বা তেখেতক চিকিৎসাৰ বাবে কোনো ধৰণৰ ত্ৰুটি কৰা নাই ৰাজ্য চৰকাৰে। GMCH কৰ্তৃপক্ষই সকলো ধৰণৰ ব্যৱস্থা মুক্ত হস্তে তেখেতলৈ দিয়া হৈছে। ইতিমধ্যে আমি জনাইছিলোঁ যে আজি দিনৰ ভাগতো এইমছৰ যিসকল চিকিৎসক আছে তেওঁলোকৰ সৈতে ভিডিঅ' কনফাৰেন্সিঙৰ জৰিয়তে তেখেতৰ চিকিৎসাৰ ব্যৱস্থা কৰা হৈছিল। গতিকে এক প্ৰকাৰ ক'বলৈ গ'লে কোনো ধৰণৰ ত্ৰুটি কৰা নাই তৰুণ গগৈৰ চিকিৎসাৰ ক্ষেত্ৰত ৰাজ্য চৰকাৰখনে। আৰু ইতিমধ্যে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে আশ্বাস প্ৰদান কৰিছিল যে তেওঁক যি ব্যৱস্থা লগা হয়, যেনেধৰণৰ সুবিধা লগা হয়, গোটেইখিনি প্ৰদান কৰা হ'ব। আৰু সেয়াই কাৰ্যত বৰ্তমান সময়ত হৈ আছে। গুঞ্জন যিহেতু এতিয়াও আছে অন স্ক্ৰীণ, বৰ্তমান সময়ত গুঞ্জনক মই পাইছোঁ। গুঞ্জন, বৰ্তমান কিবা খবৰ পাইছে? কি ফলাফল লাভ কৰিব পাৰে বা ডায়েলাইচিছৰ পাছত কেনেধৰণৰ এটা চেঞ্জ আহিব পাৰে তেওঁৰ বৰ্তমান সময়ত তেওঁৰ দেহত, কিবা খবৰ পাইছে নেকি গুঞ্জন? আমি এই মুহূৰ্তত কেৱল আশা কৰিব পাৰোঁ, কেৱল অনুমান কৰিব পাৰোঁ, কিন্তু সঠিক ৰিজাল্টৰ বাবে আমি মাত্ৰ কেইটামান মুহূৰ্ত অপেক্ষা কৰিব লাগিব, যেতিয়া আনুষ্ঠানিকভাৱে মত প্ৰকাশ কৰিব চিকিৎসালয় কৰ্তৃপক্ষৰ ফালৰ পৰা বা মন্ত্ৰীৰ ফালৰ পৰা, স্বাস্থ্যমন্ত্ৰীৰ ফালৰ পৰা। কিন্তু যি হাৰত তৰুণ গগৈয়ে নিজৰ স্বাস্থ্যক লৈ যি হাৰত তেওঁ যুঁজ দি আছে, তেওঁ এগৰাকী আজি দীৰ্ঘদিন ধৰি তেওঁ 2 মাহ ধৰি তেওঁ ক'ভিডৰ পিছত আক্ৰান্ত হৈ তেওঁ 2 মাহ ধৰি চিকিৎসালয়ত তেওঁ চিকিৎসাধীন হৈ থাকিবলগীয়া হ'ল। তাৰপিছত সুস্থ হৈ তেওঁ ঘৰলৈকে গুচি
গুচি গ'ল আৰু তাৰ পিছত তেওঁ পুনৰবাৰ তেওঁ শ্বাস প্ৰশ্বাসজনিত সমস্যাৰ বাবে তেওঁক পুনৰ GMCHত ভৰ্তি কৰোৱা হ'ল আৰু তাৰ পিছত তেওঁক আৰ্টিফিচিয়েল তেওঁক শ্বাস প্ৰশ্বাস তেওঁক দি থকা হৈছিল এতিয়াও তেনেধৰণে তেওঁক উশাহ নিশাহ লোৱাৰ ব্যৱস্থা কৰি দিয়া হৈছে কিন্তু বিশেষ কথাটো হৈছে যে প্ৰস্ৰাৱ তেওঁ কৰিব পৰা নাছিল সম্পূৰ্ণৰূপে বন্ধ হৈ গৈছিল যিটোৱে তেওঁৰ কিডনিৰ এফেক্ট কৰিছিল আৰু কোভিডৰ পিছত যিসমূহ লক্ষণ সাধাৰণতে দেখা দিয়ে তাৰ বাবে তেওঁৰ হাওঁফাওঁত তেওঁৰ যথেষ্ট ক্ষতি সাধন হৈছিল গতিকে বিভিন্ন সমস্যাৰ মাজত চিকিৎসকসকলে ডায়েলিচিছ কৰিবলগীয়া হৈছিল যথেষ্ট তেওঁলোকৰ প্ৰত্যাহ্বান আছিল আৰু সেই প্ৰত্যাহ্বানকো নেওচি গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হস্পিটালে তেওঁলোকে সফলভাৱে তেওঁলোকে ডায়েলিচিছ প্ৰক্ৰিয়া সম্পন্ন কৰিলে নে কি হাৰত তেওঁলোকে এই ডায়েলিচিছ প্ৰক্ৰিয়া চলাই লৈ গ'ল সেই সম্পৰ্কে কিছু সময় আমাক প্ৰয়োজন হ'ব আনুষ্ঠানিক মন্তব্য আমি লাভ কৰাৰ বাবে কিন্তু পুনৰ মই সেইখিনি কথা উল্লেখ কৰিব বিচাৰিছোঁ যে এদিনৰ মূৰে মূৰে ডায়েলিচিছ কৰাৰ তেওঁলোকে চিন্তা চৰ্চা কিন্তু কৰিছে কাৰণ এই চিন্তা চৰ্চাৰ পৰা এটা কথা অনুমান কৰিব পাৰি তাৰ মানে আজিৰ যিটো ডায়েলিচিছ প্ৰক্ৰিয়া ইয়াত কৰা হৈছে কিছু পৰিমাণে সফল হোৱা বুলি ক'ব লাগিব যদিও বা আমি আনুষ্ঠানিক মন্তব্যৰ কাৰণে অপেক্ষা কৰিব লাগিব কিন্তু এই লগতে আন এটা কথাও পোহৰলৈ আহিছে তেওঁৰ শৰীৰত পটাছিয়ামৰ মাত্ৰা কিছু অধিক পোৱা গৈছে যাৰ ফলত বৰ্তমান সময়ত আৰু কিছু জটিলতাৰ সৃষ্টি হৈছে গুঞ্জন আপুনি লাইনত থাকক আমি পুনৰ ND24 দৰ্শকসকলক জনাইছো যিসকলে এই মুহূৰ্তত তেওঁলোকে এই বাতৰিটো চাইছে তেওঁলোকক জনাবলৈ বিচাৰিছো যে ইতিমধ্যে আমি সূত্ৰৰ পৰা খবৰ পোৱা অনুসৰি ইতিমধ্যেই তেখেতৰ ডায়েলিচিছ প্ৰক্ৰিয়া সম্পন্ন হৈছে 6 ঘণ্টাৰ এটা ডায়েলিচিছ প্ৰক্ৰিয়া চলিছিল প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈৰ পুনৰ কৈছো যে তেখেতৰ বৃক্কয়ে কাম কৰা নাছিল তেওঁৰ দীৰ্ঘ সময়ৰ বাবে তেওঁ প্ৰস্ৰাৱ কৰিব পৰা নাছিল যাৰ ফলত তেখেতৰ 6 ঘণ্টা এটা ডায়েলিচিছ প্ৰক্ৰিয়া তেখেতৰ দেহত কৰিবলগীয়া হ'ল আৰু তাৰ পাছত ইতিমধ্যে এই ডায়েলিচিছ প্ৰক্ৰিয়া শেষ হৈছে আৰু ডায়েলিচিছ প্ৰক্ৰিয়া শেষ হোৱাৰ মাত্ৰেই তাত গৈ উপস্থিত হৈছে বৰ্তমানৰ স্বাস্থ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা তেখেত গৈ ভিতৰত আছে খবৰ লৈ আছে আৰু খন্তেক সময়ৰ পাছত তেওঁ ওলাই আহিব তাৰ পাছত আমি জানিবলৈ চেষ্টা কৰিম যে কি গম পালে স্বাস্থ্যমন্ত্ৰী গৰাকীয়ে চিকিৎসকে কি ক'লে আৰু কেনেধৰণে আগবঢ়োৱা হ'ব তৰুণ গগৈৰ চিকিৎসা ব্যৱস্থা কিন্তু গুঞ্জনে আমাক ইতিমধ্যে কৈছে যে এটা দিনৰ মূৰে মূৰে তেখেতক ডায়েলাইচিছ কৰোৱা হ'ব অৰ্থাৎ যিটো নিয়মীয়া যিটো ডায়েলাইচিছৰ প্ৰক্ৰিয়া সি সচৰাচৰ এটা সপ্তাহত এটা বা দুটা দিয়া হয় কিন্তু বৰ্তমান সময়ত তৰুণ গগৈৰ বাবে এটা দিন এৰি ডায়েলাইচিছৰ প্ৰক্ৰিয়া কৰা হৈছে গতিকে হয়তো চিকিৎসকৰ দলটোৱে কিছু ফল লাভ কৰিছে আজিৰ ডায়েলাইচিছৰ পৰা কাৰণ ইতিমধ্যে কৈছোঁ যে 650 মিলিলিটাৰ প্ৰস্ৰাৱ তেখেতৰ দেহৰ পৰা বাহিৰ কৰা হৈছে গতিকে স্বাভাৱিকতে সুফল কাৰণ দীৰ্ঘ সময় ধৰি তেওঁ প্ৰস্ৰাৱ কৰিব পৰা নাছিল তেখেতৰ বৃক্কয়ে কাম কৰা নাছিল গতিকে তেখেতৰ যিটো ব্লাড পিউৰিফায়াৰ বুলি আমি যাক কোৱা হয় বা তেজৰ শুদ্ধিকৰণ সেই তেজৰ বিশুদ্ধকৰণৰ প্ৰক্ৰিয়াটো সম্পূৰ্ণৰূপে ব্যাহত হৈ পৰিছিল যাৰ ফলত তেখেতৰ স্বাস্থ্যৰ অধিক অৱনতি ঘটিছিল কেৱল ইমানেই নহয় এনেধৰণৰ প্ৰক্ৰিয়াৰ কাৰণে বা তেওঁৰ এই বৃক্ক কাৰ্যক্ষম হৈ নুঠাৰ বাবে তেখেতৰ আন ট্ৰিটমেণ্টসমূহ বা চিকিৎসাসমূহ কৰিব পৰা হোৱা নাছিল গতিকে এটা পৰ্যায়লৈ বৰ্তমান সময়ত চিকিৎসকসকলে তেখেতৰ সেই অৱস্থাটো লৈ আহিছে আৰু ডায়েলাইচিছৰ পাছত তেখেতৰ স্বাস্থ্যৰ কিছু উন্নতি হ'ব বুলি বা তেখেতৰ অৱস্থাৰ কিছু উন্নতি হ'ব বুলি আশা কৰা হৈছে যিসকলে ঘৰৰ পৰা মন্দিৰৰ পৰা বা তেখেতৰ গৃহ চহৰৰ পৰা তেখেতৰ পুৰণি ঘৰৰ পৰা সকলোৰে পৰা তেওঁলোকে বিভিন্ন ধৰণে প্ৰাক্তন মুখ্যমন্ত্ৰী গৰাকীৰ আশু আৰোগ্য কামনা কৰি আছে তেওঁলোকক জনাবলৈ বিচাৰিছো যে তেওঁলোকৰ প্ৰাৰ্থনাই হয়তো কিছু হ'লেও ভগৱানে শুনিছে কাৰণ ইতিমধ্যে ডায়েলাইচিছ প্ৰক্ৰিয়া সফলভাৱে সম্পন্ন হৈছে আৰু খন্তেক সময়ৰ পাছতেই স্বাস্থ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা তেখেত ওলাই আহিব তেখেত ওলাই অহাৰ পাছতেই আমি নিশ্চিত খবৰ পাম আসলতে চিকিৎসকে কি কয় কিমান দূৰ কাৰ্যক্ষম হ'ল কিমান দূৰ সফল হ'ল এই সম্পৰীক্ষণ আৰু তেখেতৰ দেহত ডায়েলাইজাৰে কাম কৰিছে নে নাই এই সকলোখিনি তথ্য আমি লাভ কৰিম আমি এই মুহূৰ্তত যদি সম্ভৱ হয় লাইভ ভিজুৱেলছ দেখুৱাই আছোঁ আমি গুঞ্জনক অলপমান সেই পৰিৱেশটো দেখুৱাবলৈ অনুৰোধ জনাম গুঞ্জনৰ লগত আমাৰ ফটো সাংবাদিক আছে তেখেতেও দেখুৱাব যে সম্প্ৰতি কি পৰিৱেশ এটা বিৰাজ কৰিছে বৰ্তমান সময়ত সেই ভিজুৱেলছখিনি দেখুৱাবলৈ আমি অনুৰোধ জনাম তাৰ সমান্তৰালকৈ গুঞ্জনে চকু ৰাখিছে যে স্বাস্থ্যমন্ত্ৰীগৰাকী যিকোনো মুহূৰ্তত যিহেতু ওলাই আহিব পাৰে গতিকে তাত যথেষ্ট সংখ্যক লোকৰো ভিৰ হৈছে কাৰণ স্বাস্থ্যমন্ত্ৰীগৰাকীলৈ সকলোৱে অপেক্ষা কৰি আছে তেখেতক আনুষ্ঠানিকভাৱে GMCHৰ অধীক্ষকগৰাকীয়ে আনুষ্ঠানিক কথাখিনি জনাব আৰু চিকিৎসকসকল যিসকলে বৰ্তমান সময়ত চিকিৎসা চলাই আছে যিসকলৰ তত্ত্বাৱধানত বৰ্তমান সময়ত প্ৰাক্তন মুখ্যমন্ত্ৰীগৰাকীক ৰখা হৈছে তেখেতক সেই গোটেইখিনি কথা আজিৰ এই ডায়েলাইচিছৰ পাছত কেনেধৰণৰ ফলাফল লাভ কৰা হ'ল এই গোটেইখিনি কথা স্বাস্থ্যমন্ত্ৰীগৰাকীক জনাব গতিকে তাৰ বাবে সকলোৱে অপেক্ষা কৰি আছে আৰু বৰ্তমান হিমন্ত বিশ্ব শৰ্মাই
কি জনায় ৰাজ্যবাসীক সেয়া অতিকৈ গুৰুত্বপূৰ্ণ হ'ব আমি পুনৰ কৈছোঁ যে 6 ঘণ্টীয়া এটা ডায়ালাইচিছ প্ৰক্ৰিয়া ইতিমধ্যেই সম্পন্ন হৈছে প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈৰ দেহত সকলোৱে আশা কৰিছে যে এই ডায়ালাইচিছ প্ৰক্ৰিয়াটো সম্পন্ন হোৱাৰ পাছতেই তেখেতৰ দেহৰ ভিতৰত আন যিসমূহ জটিলতা দেখিবলৈ পোৱা গৈছে সেই জটিলতাসমূহ কিছু হ্ৰাস পাব যাৰ ফলত তেওঁৰ চিকিৎসাৰ ব্যৱস্থা আগন্তুক সময়ত আন এটা পৰ্যায়লৈ লৈ যাবলৈ সক্ষম হ'ব কাৰণ ইতিমধ্যে আমি কৈছিলোঁ যে তেখেতৰ মাল্টি অৰ্গেন ফেইলিয়াৰ বা ডিছঅৰ্ডাৰ দেখিবলৈ পোৱা গৈছে ইয়ে অধিক জটিল কৰি তুলিছে সমগ্ৰ প্ৰক্ৰিয়াটো গতিকে ডায়ালাইচিছ সম্পন্ন হোৱাৰ পাছত কিবা ফলাফল লাভ কৰে নেকি চিকিৎসকৰ দলটোৱে নিৰীক্ষণত থকা দলটোৱে কি কয় চিকিৎসকসকলে সেয়া কিন্তু এটা উৎকণ্ঠাৰ বিষয় সমগ্ৰ ৰাজ্যবাসীৰ বাবে আমি এই লাইভ ভিজুৱেলছ আপোনাক এই মুহূৰ্তত দেখুৱাই আছোঁ কিছু সময় পূৰ্বে স্বাস্থ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই প্ৰৱেশ কৰিছে GMCHৰ ভিতৰত যিকোনো মুহূৰ্তত এতিয়া ওলাই আহি আনুষ্ঠানিকভাৱে হয়তো এক মন্তব্য প্ৰদান কৰিব ৰাজ্যবাসী অপেক্ষা কৰিছে সেই মন্তব্যলৈ এই মুহূৰ্তত আজি যথেষ্ট জটিলতাৰ মূৰত প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈৰ দেহত ডায়ালাইচিছ কৰা হৈছিল আজি দুপৰীয়া 2:30 বজাত প্ৰায় 2:30 বজাত এই ডায়ালাইচিছ প্ৰক্ৰিয়া আৰম্ভ হৈছিল আৰু পুনৰ কৈছোঁ 6 ঘণ্টাৰ বাবে এই ডায়ালাইচিছ প্ৰক্ৰিয়া প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈৰ দেহত কৰা হৈছিল সচৰাচৰ 3 পৰা 4 ঘণ্টা ডায়ালাইচিছ কৰা হয় কিন্তু যিহেতু তেখেতৰ স্বাস্থ্যৰ অৱস্থা অতিকৈ বেয়া আছিল তেখেতে ৰেছপন্ড কৰা নাছিল বহু সময় সংজ্ঞাহীন হৈ আছিল বহু সময় যাৰ ফলত তেখেতৰ আৰু তেখেতে প্ৰস্ৰাৱ কৰিব পৰা নাছিল আমাক ইতিমধ্যে চিকিৎসকৰ দলটোৱে জনাইছিলে লগতে আনুষ্ঠানিকভাৱে ছুপাৰিণ্টেণ্ডেণ্টগৰাকীয়ে জনাইছিল প্ৰস্ৰাৱ দীৰ্ঘ সময় কৰিব পৰা নাছিল যাৰ ফলত তেখেতৰ দেহত অধিক সময়ৰ বাবে ডায়ালাইচিছ কৰিবলগীয়া হ'ল তাৰ পাছতে এতিয়া ইতিমধ্যে 6 ঘণ্টা সম্পন্ন হৈছে ডায়ালাইচিছ শেষ হৈছে সেই খবৰ পোৱা মাত্ৰেই নিৰ্বাচনৰ বিভিন্ন ব্যস্ততাৰ মাজৰ পৰা ইতিমধ্যে GMCHত গৈ উপস্থিত হৈছে স্বাস্থ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা সকলোৰে দৃষ্টি নিবদ্ধ বৰ্তমান সময়ত GMCHৰ এই বিশেষ পথটোলৈ কাৰণ যিকোনো মুহূৰ্ততে এই পথেৰে স্বাস্থ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ওলাই আহিব আৰু তেখেতে তৰুণ গগৈ এই মুহূৰ্তৰ যি খবৰ এই মুহূৰ্তত তেখেতৰ স্বাস্থ্যৰ খবৰ অসমবাসীক জনাব এগৰাকী অতি জনপ্ৰিয় এগৰাকী মৰমৰ এগৰাকী শ্ৰদ্ধাৰ নেতা প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈ যিগৰাকী নেতাৰ বাবে হয়তো কোনেও বেয়া চিন্তা কৰিব নোৱাৰে যে বেয়া ভাবিব নোৱাৰে আৰু সেইগৰাকী নেতা আজি যথেষ্ট পৰিমাণে অসুস্থ হৈ পৰিছে কোভিড সৃষ্ট পৰিৱেশৰ বাবেই তেখেতৰ এই অৱস্থা অধিক বেয়া লৈ গৈছিল সম্পূৰ্ণ 2 মাহ তেওঁ GMCHত থাকিবলগীয়া হৈছিল চিকিৎসকৰ নিৰীক্ষণত থাকিবলগীয়া হৈছিল তাৰ পাছত তেখেতক এটা পৰ্যায়ৰ পাছত তেখেতক ঘৰলৈ অনা হৈছিল কিন্তু হঠাৎ তেখেতক পুনৰ চিকিৎসালয়ত ভৰ্তি কৰিবলগীয়া হয় আৰু এইবাৰ চিকিৎসকে কিছু দুঃসংবাদ দিছিল ৰাজ্যবাসীক যে তেখেতৰ অৱস্থা অতিকৈ সংকটজনক ৰেছপন্ড কৰা নাই তেখেতৰ দেহত কোনো ধৰণৰ ঔষধে তেখেতে নিজে ৰেছপন্ড কৰা নাই তেখেত সংজ্ঞাহীন হৈ পৰিছিল বহু সময়ৰ বাবে মানুহে মতাটো তেওঁ ৰেছপন্ড কৰা নাছিল গতিকে সকলোৱে চিন্তিত হৈ পৰিছিল উদ্বিগ্ন হৈ পৰিছিল দৰাচলতে কি হ'বলৈ গৈ আছে কিন্তু আজিৰ দিনটোৰ পুৱাৰ ভাগতো আমি দেখুৱাই আছোঁ আপোনালোকক যে ইতিমধ্যে চিকিৎসকৰ আৰু বিশেষজ্ঞৰ দলে কৈছিল যে সংকটমুক্ত নহয় প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈৰ স্বাস্থ্যৰ অৱস্থা চিকিৎসকৰ নিৰীক্ষণত তেখেতক ৰখা হৈছিল আৰু পুনৰ কৈছোঁ যে এইমছৰ বিশেষজ্ঞ চিকিৎসকৰ দলে তেখেতক ভিডিঅ' কনফাৰেন্সিঙৰ জৰিয়তে তেখেতসকলৰ নিৰীক্ষণত ৰাখিছিল আৰু তাৰ পাছত বিভিন্ন চিন্তা চৰ্চাৰ অন্তত এটা সিদ্ধান্তত উপনীত হয় বিশেষজ্ঞৰ দলটো আৰু তেখেতক ডায়ালাইচিছৰ এটা সিদ্ধান্ত গ্ৰহণ কৰা হয় আকৌ কৈছোঁ যে এই ডায়ালাইচিছ প্ৰক্ৰিয়াটো দৰাচলতে যেতিয়া বৃক্কই মানুহৰ দেহত কাম কৰা বন্ধ কৰে যেতিয়া বৃক্কৰ যিটো ফাংচনিং সেই ফাংচনিংটো বন্ধ হয় যি প্ৰক্ৰিয়াৰ জৰিয়তে মানুহৰ দেহৰ তেজৰ বিশুদ্ধিকৰণ হয় তাৰ সমান্তৰালকৈ প্ৰস্ৰাৱৰ প্ৰক্ৰিয়াটো এই সম্পূৰ্ণ প্ৰক্ৰিয়াটো যেতিয়া বন্ধ হৈ পৰে তেতিয়া কৃত্ৰিমভাৱে এই বিশুদ্ধিকৰণ প্ৰক্ৰিয়াটো চলে এই ডায়ালাইচিছৰ জৰিয়তে এটা বিশেষ যন্ত্ৰৰ সহায়েৰে সেই তেজৰ বিশুদ্ধিকৰণ প্ৰক্ৰিয়াটো চলোৱা হয় যাক কোৱা হয় ডায়ালাইচিছ আৰু সেই যন্ত্ৰৰ ব্যৱহাৰেৰে আজি ব্লাড পিউৰিফাইঙৰ সেই প্ৰচেষ্টা কৰা হৈছিল প্ৰাক্তন মুখ্যমন্ত্ৰীগৰাকীৰ দেহত ইতিমধ্যে 6 ঘণ্টা সেই প্ৰক্ৰিয়া সম্পন্ন হোৱাৰ পাছত হয়তো চিকিৎসকৰ দলটোৱে কিছু আশানুৰূপ খবৰ পাইছে কিছু যোগাত্মক খবৰ আছে যাৰ ফলত ইতিমধ্যে আমাৰ সাংবাদিকে কোৱাৰ ধৰণে এদিন এৰি এদিনকৈ তেখেতক ডায়ালাইচিছ কৰোৱা
হ'ব বুলি এক খবৰ আমি পাইছোঁ আমি সংযুক্ত হ'বলৈ চেষ্টা কৰি আছোঁ গুঞ্জনৰ সৈতে যদি সম্ভৱ হয় তেন্তে গুঞ্জনৰ পৰা আমি সবিশেষ তথ্যখিনি জানিবলৈ চেষ্টা কৰিম আকৌ কৈছোঁ যে কিছু সময় পূৰ্বে স্বাস্থ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই প্ৰৱেশ কৰিছে যিকোনো মুহূৰ্তত তেখেত ওলাই আহিব তেখেত ওলাই আহিলে আনুষ্ঠানিকভাৱে আমি জানিবলৈ পাৰিম আচলতে কি হৈ আছে বৰ্তমান সময়ত চিকিৎসালয়ত GMCHত কেনেধৰণৰ প্ৰক্ৰিয়া বৰ্তমান সময়ত চলি আছে আৰু খন্তেক সময়ৰ অপেক্ষা আমি পৰ্যায়ক্ৰমে আপোনালোকক দেখুৱাই যাম যে হিমন্ত বিশ্ব শৰ্মাই ওলাই আহি কি কয় তৰুণ গগৈৰ স্বাস্থ্যৰ অৱস্থা আৰু খন্তেক সময়ৰ অপেক্ষা কৰক আপোনালোকে কাৰণ যিকোনো মুহূৰ্তত ওলাই আহিব পাৰে হিমন্ত বিশ্ব শৰ্মা তেখেতে জনাব যে চিকিৎসকে কি ক'লে যিসকলৰ নিৰীক্ষণত আছিল তৰুণ গগৈ তেখেতসকলে কি ক'লে ডায়ালাইচিছে কিমান দূৰ ফলপ্ৰসূ হ'ল আমি জনাই যাম কিছু সময়ৰ পাছতে চাই থাকক ND24